বন্ধুসকল, এইখন হ'ল সেই ঠাইখন য'ত যোৱা ২৮ জুনৰ সন্ধিয়া সংঘটিত হৈছিল এক কৰুণ আৰু হৃদয় বিদাৰক দুৰ্ঘটনা। যি দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি ল'ব লগা হৈছিল মুৰাজাৰ চাবাজপুৰৰ এগৰাকী গাড়ী চালকে। কেতিয়াও নভবা আৰু কেতিয়াও চিন্তা নকৰা এই দুৰ্ঘটনাই এতিয়া বৰ্তমান সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। আজিও মানুহ আহিছে আৰু ঠাইখনক ভালদৰে চাইছে কেনেকৈ কি ভুলৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল। বৰ্তমান মই থিয় হৈ আছোঁ যমুনা ইৰিগেশ্যনৰ সেই পথৰ আৰু সেই বিশেষ ঠাইত, যি ঠাইত যোৱাকালি সন্ধিয়া এক অত্যন্ত মৰ্মান্তিক আৰু এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল আৰু যি দুৰ্ঘটনাত এগৰাকী ড্ৰাইভাৰে প্ৰাণ হেৰুৱাব লগা হৈছিল। যোৱাকালি সন্ধিয়া এখন বালিবৰ্তি ট্ৰাক আহি আছিল এইটো পথেৰে। পথটো যথেষ্ট সৰু আৰু ইয়াৰ বহন ক্ষমতা ইমান বেছি নহয় যে ইয়াত লোড ট্ৰাক চলাব পাৰি, আৰু সেয়ে এইখিনি ঠাইত অহাৰ লগে লগে হয়তো আমি তথ্য পোৱা অনুসৰি ইয়াত এখন সৰু অন্য এখন গাড়ীক ছাইড দিবলৈ গৈ বেছি ৰাস্তাৰ ছাইডত চকাখন গুচি যোৱাৰ কাৰণে ইয়াৰ মাটিয়ে খহিব নোৱাৰি মাটি আঁতৰি গ'ল আৰু লগে লগে ট্ৰাকখন এইটো দ খাৱৈত ভাগৰি পৰিল। ঘটনাৰ কিছু সময় পাছত ওচৰৰ বহুত মানুহ, হাজাৰ হাজাৰ মানুহ আহি ইয়াত উপস্থিত হৈছে, যদিও বহু চেষ্টা কৰি ড্ৰাইভাৰজনক জীৱিত উদ্ধাৰ কৰিব নোৱাৰিলে। ইয়াতেই ড্ৰাইভাৰজনৰ মৃত্যু হ'ল আৰু এই ড্ৰাইভাৰজনৰ মৃত্যুত বৰ্তমান গোটেই অঞ্চলত এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। কিয়নো এই ড্ৰাইভাৰজন যথেষ্ট ভাল মানুহ আছিল, অত্যন্ত ভদ্ৰ আছিল, সকলোৰ লগত যথেষ্ট সুসম্পৰ্ক আছিল, আৰু এই ড্ৰাইভাৰজনৰ এনেকুৱা হঠাৎ মৃত্যু হোৱাত, আকস্মিক মৃত্যু হোৱাত মানুহে যথেষ্ট কষ্ট পাইছে। আৰু কিয় এই ঘটনা সংঘটিত হ'ল বা কেনেকৈ হ'ল, প্ৰত্যক্ষদৰ্শী কোনো ইয়াত উপস্থিত নাই যদিও আমি ক'ব পাৰি হয়তো ট্ৰাকখনৰ যি ভৰ আছিল সেই ভৰ এই ছাইডৰ মাটিয়ে খহিব নোৱাৰিলে, যাৰ কাৰণে মাটিও ভাগি পৰিল আৰু মাটিৰ সৈতে ট্ৰাকখনো ইয়াতে বাগৰি পৰিল। আৰু এটা কাৰণ ক'ব পাৰি, কালভাৰ্ট এটা আছে ইয়াত, কালভাৰ্টৰ পানীৰ সোঁতত হয়তো তলৰ মাটি কিছু খান্দি আঁতৰি গৈছিল আৰু ওপৰত মাটিখিনি আছিল, কিন্তু কোনেও হয়তো ধ্যান দিয়া নাই, আৰু যেতিয়া ট্ৰাকখন আহি সেই মাটিখিনিৰ ওপৰত আহিছে, মাটিখিনি ভাঙি গ'ল বা সেই ট্ৰাকখনো ইয়াত বাগৰি পৰিল। আৰু আমি জনামতে ইয়াত এখন সৰু আৰু এখন বাহন আছিল, যিখনক ইয়াত ছাইড দিবলৈ গৈ ট্ৰাকখন বেছি এইফালে আহি গৈছিল আৰু যাৰ ফলস্বৰূপে ট্ৰাকখন বাগৰি পৰিছিল। এই পথটো হ'ল আচলতে গ্ৰাম্য পথ, ইমান বহন ক্ষমতা নাই ইয়াত, কিন্তু এইফালে আজি কিছুদিন ধৰি কিছু ট্ৰাক বা ট্ৰেক্টৰে দিনে নিশাই বালি কঢ়িয়াই ফুৰি আছে, আৰু যাৰ বাবে পথটোত বহুত ঠাইত আমি দেখিছোঁ এই CC ব্লক যিবিলাক আছে বহুত ঠাইত তললৈ দাবি গ'ল বা তললৈ গুচি গ'ল বা বহুত ঠাইত গাঁতৰো সৃষ্টি হৈছে। মূল পথটো এয়া হ'ল মূল পথ, আৰু ইয়াৰ পৰা কিমান দ ছাইড আপোনালোকে মই দেখুৱাই আছোঁ যে এতিয়া অনুমান পাব, চাওকচোন ইমান দ বা ইমান ওখ এই আমাৰ যমুনা ইৰিগেশ্যনৰ পথটো, আৰু যাৰ কাৰণে ইমান ওখৰ পৰা যেতিয়া এটা গাড়ীখন তললৈ পৰিছে, ইয়াৰ পিছত ইয়াত আৰু গাঁত এটা আছে, আৰু গাঁতত পৰাৰ লগে লগে হয়তো গাড়ীখন আৰু পানীৰ তলত গুচি গ'ল, আৰু যাৰ ফলস্বৰূপে অকালতে মৃত্যু হ'ল এজন ড্ৰাইভাৰৰ।